বৃহৎ সফলতা এই ল'ৰা ছোৱালীকেইটাৰ কাৰণে যাৰ পিতৃ মাতৃ নাছিলে যি অসহায় আছিলে এই সন্তান কেইজনৰ কাৰণে মই কৈছিলোঁ এটা সফলতা সিহঁতৰ দেখাই যাম আজি এই সফলতা দেখি আপোনালোকেই নহয় ইহঁতৰ স্বৰ্গগামী হোৱা পিতৃ মাতৃও সুখী অনুভৱ কৰিব লাগিব যে এইকেইটা ল'ৰা ছোৱালী জীৱনলৈ এনেকুৱা এটা দিন নামি আহিছে আজি সেই দিনটো আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ আহিছোঁ এক বৃহৎ সফলতা আমি অৰ্জন কৰিলোঁ আপোনালোক দুইজনে আপোনালোকৰ তিনিজন সন্তানক অকলশৰে এৰি থৈ গুচি গৈছিল সিহঁতি বহুত কষ্ট খাই আছিল কিন্তু এমাহৰ ভিতৰত সিহঁতৰ জীৱনটো পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছোঁ আজি এটা এনেকুৱা এটা সুখৰ দিন এনেকুৱা এটা সফলতাৰ দিন আপোনালোকে ওপৰত থাকি হ'লেও সুখী হ'ব যে আপোনালোকৰ তিনিজন সন্তান এতিয়া অকলশৰীয়া নহয় সিহঁতৰ জীৱনলৈ নামি আহিছে ভাল দিন হয়তো এয়া আপোনালোকৰ আশীৰ্বাদ আপোনালোকে হয়তো এই পৃথিৱীৰ পৰা বিদায় মাগোতে বহুত কষ্ট পাইছিল কিন্তু এতিয়া য'তেই আছে আপোনালোকে কষ্ট পাবলগীয়া নহয় আপোনালোকৰ তিনিজন সন্তানৰ বাবে আজি এটা এনেকুৱা এটা ভাল দিন আপোনালোকে সুখী হ'ব যে পৃথিৱীত আপোনালোক নথকা স্বত্তেও এই তিনিজন সন্তানৰ প্ৰতি আজি মানুহৰ অজস্ৰ মৰম চেনেহ ফটোত যে দেখিছে এজন হ'ল এই তিনিজন অসহায় সন্তানৰ পিতৃ যি 10 মাহৰ আগত এই পৃথিৱীৰ পৰা মেলানি মাগিছিল আৰু এইগৰাকী মাতৃ আজিৰ পৰা 10 বছৰ আগতে ইয়াৰ পৰা বিদায় মাগিছিল মাতৃৰ ফটোখন ধৰিব নোৱাৰা হৈ গৈছে 10 বছৰ আগতে চপোৱা ফটো আছিলে কিন্তু ফটোত থাকি হ'লেও তেওঁলোকৰ আত্মা যেন বিৰাজমান হৈ আছে আৰু যাৰ বাবে তেওঁলোকে হয়তো মোক মাতি আনিলে তিনিটা সন্তানৰ ওচৰলৈ আজি 1 মাহৰ আগত আৰু আজি মাতি অনাৰ বাবে হয়তো আজি এই তিনিটা সন্তানৰ বাবে এটা মই ভাল খবৰ আপোনালোকক দিবলৈ গৈ আছোঁ মই যেতিয়া আজি 1 মাহৰ আগত আহিছিলোঁ এই তিনিটা ল'ৰা ছোৱালী থাকিবলৈ ঘৰ নাছিলে তাৰপিছত এই ঘৰটো জৰাজীৰ্ণ অৱস্থা আছিলে দেউতাকে বনাই থৈ যোৱা এইটো মেৰামতি কৰি থাকিবলৈ এটা ব্যৱস্থা কৰি দিয়া হৈ গৈছিল মই আৰু গাঁওবাসীৰ সহযোগত এই ঘৰটো থাকিবলৈ ব্যৱস্থা কৰি দিয়া কিন্তু আজি এই ঘৰটো ভাঙি ইয়াত এটা পকী ঘৰ হ'বলৈ গৈ আছে হয় আপোনালোকে ঠিকেই শুনিছে আমাৰ এই কষ্ট এই তিনিজন সন্তানৰ কষ্ট ভগৱানে স্বীকাৰ কৰিলে আৰু যাৰ বিনিময়ত চৰকাৰে সিহঁতৰ বাবে এটা ঘৰ চেংচন কৰিলে অতি কম দিনৰ ভিতৰত এই ক্ষেত্ৰত মই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তিনিটা ল'ৰা ছোৱালীৰ বাবে এটা ঘৰ 1 মাহৰ ভিতৰত মোৰ ভিডিঅ' পোৱাৰ পিছতে সকলোখিনি ব্যৱস্থা কৰিবলৈ সক্ষম হৈছে প্ৰথমতে পানী ব্যৱস্থা কৰিলে আজি এটা ঘৰ চেংচন হৈছে সকলো ইটা বালি আজি সকলো অনা যাব তাৰ পিছতে কিছুদিনৰ পিছত এই ঘৰটো ভাঙি পেলোৱা যাব ইয়াত থাক এই তিনিজন ল'ৰা ছোৱালীৰ বাবে এই অসহায় সন্তানৰ বাবে যাৰ পিতৃ মাতৃ আজি বিয়োগ হ'ল এই পৃথিৱীত নাই তেওঁলোকৰ বাবে এটা থাকিবলৈ সুন্দৰ ঘৰ হ'বলৈ গৈ আছে জিন্তু কেনেকুৱা লাগিছে ভাল লাগিছে ন পকা ঘৰ আহি গ'ল আৰু হা সন্ধ্যাপনি ভাল লাগিছে আৰু মাজু কেনেকুৱা লাগিছে ভাল লাগিছে এতিয়া পকা ঘৰ থাকিব পাৰিবা ন অতি সোনকালে হৈ যাব পকা ঘৰ এতিয়া কথাটো হ'ল ইটা বালি সকলো আহিব কিন্তু ৰাস্তাটো বহুত সৰু এইটো পিনে গাড়ী নোসোমায় আজি ইটা বালি সকলো আনিবলৈ চেষ্টা কৰিম আমি এইপিনে নোসোমাই বাবে বেলেগ এফালে আমি ৰাস্তা ঠিক কৰিছোঁ মই নহয় ইয়াৰ গাঁৱৰ যিসকল ওচৰে পাজৰে থকা মানুহ তেওঁলোকে ব্যৱস্থা কৰিছে বেলেগ এটা ৰাস্তা এইটো হ'ল সিহঁতৰ ঘৰ গোটেই ঘৰটো দেখাই দিছোঁ আৰু ৰাস্তাটো তিনিয়ে সৰু গতিকে এইপিনে আনিব নোৱাৰি বেলেগ এফালেদি আমি ইটা বালি অনা ব্যৱস্থা কৰিছোঁ ৰাস্তাটো আপোনালোকক দেখাওঁগৈ আহক আমি গাড়ী অনা ব্যৱস্থা এইপিনেদি কৰিছোঁ বেলেগ এফালে বেলেগৰ বাৰীৰ পৰা এওঁলোকৰ ঘৰৰ চোতালেদি এনেকৈ আহিব পাৰিব আৰু এই তেওঁলোকে এইটো ব্যৱস্থা কৰিছে নিজৰ ফেঞ্চিং আঁতৰাই পেলাই পিনে ছাইড কৰি পেলাই ৰাস্তা উলিয়াই দিছে যিহেতু সেইপিনেদি আহিব নোৱাৰে এয়া গাড়ী এইপিনে সোমোৱাই দিলোঁ এখন পাথৰ আহিছে ন পাথৰ আহিছে এখন গাড়ীতে এইপিনে আহিব এনেকৈ দি পেলাই এইপিনে গুচি যাব এইপিনে ৰাস্তা কেনি গাড়ী সোমাই দিব লগা হৈছে চাই থাকক এখন বাৰী এইপিনে এঘৰ মানুহ আৰু এইপিনে এখন চোতাল পাব এতিয়া এইপিনে চোতালৰ পৰা এনেকৈ আনিব এইপিনে আনি পেলাই এইপিনে উলিয়াবগৈ এইটো হ'ল আমাৰ সন্ধ্যামণিহঁতৰ ঘৰ আৰু এখন সীমা জেওৰা আছিলে এখনো আঁতৰাই দিছে চাওক এইখনো আঁতৰাই দিছে কাৰণ ইহঁতৰ ঘৰ পাবগৈ লাগিব এইপিনেদি এতিয়া গাড়ী গুচি আহিব কিমান সহযোগিতা গাঁওবাসী সঁচাকৈ খুব এটা বেলেগ এটা মুহূৰ্ত এইটো হ'ল সন্ধ্যামণিহঁতৰ ঘৰ এখন হ'ল চোতাল আৰু গাড়ী এইডোখৰত লগোৱা গৈছে এইডোখৰত পাথৰখিনি পেলোৱা যাব প্ৰত্যেকটো বস্তু এইডোখৰত পেলাব কাৰণ সিহঁতৰ নতুন ঘৰটো ইয়াতে হ'ব আৰু পুৰণা ঘৰটো ভাঙি পেলাই ইয়ালৈ লৈ নাযাব ইয়াত এইটো কিছুদিনৰ পিছত ভঙা দেখাম এই পুৰণা ঘৰটো এতিয়া বৰ্তমান থাকক ভাঙি পেলাই ইয়াত বনাই দিয়া যাব তাৰপিছত নতুন ঘৰটো এইডোখৰ পৰা এইডোখৰলৈকে পকা ঘৰ বনোৱা যাব আৰু এতিয়া ইয়াত পাথৰ আনলোড কৰিব লৈছে বহুত মানুহ আহিছে ভাল লাগিছে এইফালে এয়া শিল নমাই আছে আৰু আমাৰ এই অনন্ত ভূঞা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ গাড়ীতে লৈ অনা গৈছে ইয়াক কিমান ছেফটি আছে 35 ছেফটি আছে ন এইখিনি বৰ্তমান কাম চলাবৰ কাৰণে হৈ যাব তাৰপৰা লাহে লাহে পেলাই থাকিব ন আচ্ছা ঠিকে আছে ধন্যবাদ এখেতে লাগি আছে লগতে এয়া সন্ধ্যামণিহঁতৰ বৰদেউতাক হয়
তেওঁ ইটাটো ঠিক কৰি থৈ আহিছে ন ইটা ভাটা পইচা দি থৈ আহিছোঁ হয় হয় অলৰেডি মালিকে কৈছে যে মই 200 মান টকা বেছিকৈ দিম ঠিক আছে ঠিক আছে ঠিক আছে ধন্যবাদ খালি গাড়ীখন দেৰি হ'ব ন ইটাটো আজি আহি যাব ঠিক আছে বালিটো আজি আহিব অলপ দেৰি পিছতে আহি যাব ন এইখনতে আনিব নেকি আহি আছে নেকি লোড কৰিব খুজিছে ন এইসকল ব্যক্তিয়ে যথেষ্ট সহায় কৰিছে ৰাস্তা ওলোৱাৰ পৰা ধৰি গোটেইখিনি কাম কৰিছে আৰু এজন আমাৰ আছিলে আৰু এখেত এয়া বৰদেউতাকে হয় তেওঁ এইটো ঘৰ এইপিনে নিজৰ সীমা আঁতৰাই পেলাই এইপিনে আহিব দিছে আৰু সেইপিনে গোটেই ৰাস্তা বদলি ওলোৱা মেলা এজনে কৰি আছে ধন্যবাদ জ্ঞাপন কৰিছে এনেকৈ সকলোৱে সহায়তে আজি এই পিতৃ মাতৃহীন অসহায় 3জন সন্তানৰ জীৱন সলনি হ'বলৈ গৈ আছে যোৱাটো ভিডিঅ'ত দেখিছিলে যে মই টিউবৱেল পুতি থৈ গৈছিলোঁ এয়া পানী এটা ধুনীয়াকৈ ওলাই আছে পানী আৰু বহুতে কৈছিলে যে হেণ্ডেলডাল এপিনে কৰি মুখখন এপিনে কৰি সেইমতে কৰি দিয়া গ'ল সকলো ফালৰ পৰা মানে ব্যৱস্থা কৰি থকা হৈছে শেষত গৈ আজি সিহঁতৰ পকী ঘৰ হ'বলৈ গৈ আছে মানে ঘৰ হ'বলৈ গৈ আছে এতিয়া এইটো ঘৰ ভাঙি পেলাম নহয় বেয়া লাগিছে নি অলপমান বেয়া লাগিছে হয়নে দেউতাৰ চিন হিচাপে এইটোৱে আছিলে হয়নে দেউতা বনাইছে ঘৰ উপায় নাই আৰু ন পকা ঘৰত থাকিব লাগিব আৰু সকলোতকৈ ডাঙৰ কথা যে আজি সিহঁতৰ একাউণ্ট নম্বৰ হৈছে একাউণ্ট নম্বৰ ভাইটিটোৰ হ'ল ন আধাৰ কাৰ্ড তোমালোকৰ আহি গ'ল ভাইটিৰ আধাৰ কাৰ্ডটো আহিল ন এতিয়া একাউণ্ট নম্বৰ ভাইটিটোকে দি দিছোঁ হ'ব কি বেংক আছিলে ইণ্ডিয়ান বেংক এতিয়াৰ পৰা টেনশ্যন নল'বা আৰু চাউল পাতি আছে নহয় আৰু এডোখৰতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিজন কণ্ট্ৰলৰ দোকানী তেখেতে কাৰ্ড নোহোৱাকৈ আধাৰ কাৰ্ড নোহোৱাকৈ আগৰ পৰাই তেওঁলোকক দি আছিলে এতিয়াও দিছে ন গতিকে ধন্যবাদ তেখেতক যে তেওঁ নিজৰ ফালৰ পৰা দি আছিলে 15 কেজিকৈ চাউল এয়া হ'ল মানৱীয়তা আৰু এতিয়াতো আৰু ভাল হ'ব আধাৰ কাৰ্ড আহি গ'ল আৰু এটা ছিষ্টেমত যাব গতিকে অতদিনে তেওঁ দি থকা সেই চাউলৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু কেনেকুৱা লাগিছে ভালেই লাগিছে তোমাৰ নামত একাউণ্ট হৈ গ'ল এতিয়া তোমাৰ একাউণ্ট নম্বৰহে দিম ৰাইজে দিব বুলি বিশ্বাস আছে মোৰ কাৰণ বহুতে একাউণ্ট বিচাৰি গৈছিলে আৰু ঘৰৰ এতিয়া বজাৰ গোটেইখিনি কৰিলা ৰদ চদ ঠিক কৰিলা এই ল'ৰাটো দৌৰি ফুৰিছে কাৰ লগত গৈছিলা বৰ্তাৰ লগতে গৈছা ৰদ তুমিয়ে ঠিক কৰিছা হা সকলো ঠিকে কৰিছা ন গোটেইখিনি এই ল'ৰাটো বৰ্তাকে লৈ গৈছে আৰু গৈ পেলাই গোটেই বস্তু সিহঁতৰ মতে চোৱাইছে আৰু সিহঁতৰ মতে চিলেক্ট কৰিছে প্ৰত্যেকটো আপডেট পাই থাকিব এতিয়াৰ পৰা পকা ঘৰত যাবা আৰু ন পকা ঘৰত থাকিবা বহুত কষ্ট কৰে ভাত খালা না ৰাতিপুৱা খালা ন ভালকৈ খাই আছা ন ভাত এতিয়া টেনশ্যন নল'বা ন তোমালোকৰ মা দেউতা আজি বহুত সুখী হৈছে দেই গতিকে আজিৰ পৰা ইহঁতৰ বাবে ঘৰ বনোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছোঁ আজি প্ৰায়খিনি মেটেৰিয়েল আহিলে ইতিমধ্যে দেখিলে শিল চিল আহি গ'ল ইটা বালি আহোঁতে দেৰি হ'ব অলপকৈ যোগাৰ কৰিছোঁ মই যোগাৰ কৰা নাই একচুৱেলি গাঁৱৰ মানুহে যোগাৰ কৰিছে এই দুজন পিতৃ মাতৃৰ আত্মাই যাতে শান্তি পাওক তাৰ বাবে চেষ্টা কৰিছোঁ তেওঁলোকে য'তেই আছে তাৰ পৰা এইকেইটা সন্তানক চাই থকাৰ বাবে হয়তো আজি ইমানখিনি সোনকালে তেওঁলোকে ভৱিষ্যতটো সলনি হ'বলৈ গৈ আছে আশীৰ্বাদ কৰিব বুলি আশা কৰিছোঁ মই এটাই অনুৰোধ জনাইছোঁ যে চৰকাৰে যিটো পইচা দিছে এটা ঘৰৰ কাৰণে কিমান দিয়ে আপোনালোকে জানেই সেইখিনি পইচাৰে প্ৰথম কিস্তি সোমাইছে সেই কিস্তিৰে শিল বালি ইটা চিমেণ্ট ৰড সেইখিনি ব্যৱস্থা কৰা হৈছে অলপকৈ যদি কোনোবা সদাশয় ব্যক্তিয়ে এই গোলাঘাট ডিষ্ট্ৰিক্টৰ ৰঙামাটি বাদলিপাৰ ওচৰৰ কোনোবাই যদি নিজাববীয়াকৈ সিহঁতক সহায় কৰিব বিচাৰে বালি জানেই এটা ঘৰ বনাওঁতে কিমান দৰকাৰ হ'ব ইটা কিমান দৰকাৰ কোনোবাই যদি দিব বিচাৰে দিয়ক চৰকাৰে দিয়া পইচাটো যদি অলপ ৰেহাই হয় সিহঁতৰ বেলেগ কামত অলপ ব্যৱহাৰ কৰিব পাৰিম গতিকে সিমানখিনিয়ে কথা অতি সোনকালে তেওঁলোকৰ এই দেউতাকৰ স্মৃতিত থকা ঘৰটো ভাঙিবলৈ বাধ্য হ'ম বেয়া চেয়া নাপাবা আৰু দেই উন্নতি কৰিবৰ কাৰণে কেইটা ভাঙিব লগা হয় নাই বাবা এই বহুত কষ্ট কৰিছে গোটেই ইটা বালি ৰড চিমেণ্ট এই ল'ৰাটো বৰ্তাকৰ লগত গৈ ঠিক কৰিছেগৈ আৰু সকলো বস্তু আহি যাব বৰ্তমান শিলখিনি পেলালোঁ আৰু অলপ দেৰি পিছতো গোটেইখিনি আহিব সকলো দেখাই থাকিম ঘৰটো ভঙাৰ ভিডিঅ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সিহঁতৰ উন্নতি এটা পৰ্যায় সমগ্ৰ অসমবাসীয়ে চাই যাব লাগিব আৰু আপোনালোকে জানেই মই ইহঁতৰ ওচৰলৈ আহিলে প্ৰত্যেকবাৰে কিবা এটা নহয় কিবা এটা লৈ আনো আজিও যি পাৰোঁ ৰেচন পাতি দিবলৈ চেষ্টা কৰিলোঁ লগতে প্ৰত্যেকবাৰৰ দৰে এইবাৰো মই সন্ধ্যামণি হাতত তেওঁলোকে চলিবৰ বাবে কিবা এটা দি থৈ গৈছোঁ এয়াই হ'ল মোৰ দায়িত্ব অভিভাৱকস্বৰূপে যেতিয়া দায়িত্ব লৈছোঁ মই মোৰ দায়িত্ব পালন কৰি যাম আৰু আপোনালোকে প্ৰত্যেকটো কামৰে সাক্ষী হৈ থাকিব ধন্যবাদ জ্ঞাপন কৰিছোঁ গাঁওবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ সেই কণ্ট্ৰলৰ দোকানীজনক যোনে আধাৰ কাৰ্ড নহা পৰ্যন্ত তেওঁলোকক 15 কেজিকৈ চাউল দি থাকিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰক তেওঁলোকে খুব কম সময়ৰ ভিতৰত তেওঁলোকৰ আধাৰ কাৰ্ড নোহোৱাকৈ ঘৰটো দিবলৈ চেষ্টা কৰিলে তেওঁলোকক আগুৱাই নিবলৈ চেষ্টা কৰিলে তেওঁলোকৰ দুৰ্দশাখিনি বুজি পালে গতিকে আশীৰ্বাদ কৰিব যাতে অতি সোনকালে আমি এই ঘৰৰ ঠাইত এটা নতুন ঘৰ আমি গঢ় দিব পাৰোঁ
আৰু একাউণ্ট নাম্বাৰ ইহঁতৰ দি থোৱা আছে, যোনটো নামত আছে একাউণ্টটো প্ৰথম তাৰ নামত খুলি লৈছে। তাৰ আধাৰ কাৰ্ডখন সোনকালে আহিলে যোনে জিম বুলি কৈ আছিলে আধাৰ কাৰ্ডত তেওঁলোকৰ একাউণ্ট নাম্বাৰ জমা কৰিব বুলি আশা কৰিছোঁ। আৰু প্ৰত্যেক মাহতে হিচাপ দিম কিমান হয়, কিমান টকা ডনেট হ'ল, প্ৰত্যেক মাহতে হিচাপ কৰিম। সন্ধ্যামণি হিচাপ ৰাখি যাবা হা। একাউণ্ট চেক কৰিবলৈ যাব পাৰিবা নহয় তোমালোক? পাৰিবা দেই। আৰু মই এই স্বৰ্গগামী হোৱা পিতৃ মাতৃক সেৱা নিবেদি এটাই অনুৰোধ জনাইছোঁ, যাতে আশীৰ্বাদ কৰিব আপোনালোকে নিথৰুৱা কৰি থৈ যোৱা 3জন সন্তানৰ জীৱন যাতে মই সলনি কৰিব পাৰোঁ। ৰাইজেও আশীৰ্বাদ কৰিব যাতে ইহঁতৰ জীৱনটো এনেদৰে পৰিৱৰ্তন হৈ যায়, যেনেদৰে আজি এটা বৃহৎ সফলতা অৰ্জন কৰিলোঁ। তাকে কামনা কৰি বিদায় মাগিছোঁ। ধন্যবাদ।